বাতৰি কাকত বৰপেটা ৰোড 29 আগষ্ট নামনি অসমৰ বৰপেটা ৰোড স্পৰ্টছ একাডেমীৰ উদ্যোগত যোৱা 17 আগষ্টৰ পৰা অনুষ্ঠিত হৈ থকা স্থানীয় বৰপেটা ৰোড ষ্টেডিয়ামত সৌদ অসম দীপজ্যোতি দেউৰী মনদীপ দাস সোঁৱৰণী প্ৰাইজমণি ট্ৰফি ফুটবলত আজি ফেৰেংগা FC বিজনী আৰু ঘিলাজাৰ ছুপাৰ 11 নাগৰিজুলিৰ মাজত অনুষ্ঠিত তুমুল প্ৰতিদ্বন্দ্বিতামূলক আকৰ্ষণীয় খেলত ট্ৰাইবেকাৰ সহায়ত 5ৰ পৰা 0 গলৰ ব্যৱধানত পৰাভূত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ প্ৰৱেশ কৰে। আজি খেলৰ ৰেফাৰী আছিল বুদ্ধ বসুমতাৰী আৰু লাইনত সহায় কৰে চাহিদুল ইছলাম খান কনক বৰুৱে। 30 আগষ্টৰ খেল বিয়লি 4 বজাত হাউলি জুনিয়ৰ কলেজ বনাম আৰ্য চাহ একাডেমী শিমলাগুৰি। প্ৰেৰক দেৱজিৎ মেছ। বৰপেটা ৰোডৰ পৰা পুৰণ দেউৰীৰ ৰিপৰ্ট, অৰুণোদয় আছাম। সেকেন্ড ইনিংসৰ হ'ব নেকি? কলেজ আৰু হাউলি আজি কোন কোন হ'ল? আজি খেলত অংশগ্ৰহণ কৰিছিল দিল্লী ফেৰেংগা দল আৰু ছুপাৰ 11 নাগৰিজুলি। কালি খেলখন আকৰ্ষণীয় হ'ব বুলি। হয়, দুয়োটা দলেই বহুত মানে শক্তিশালী। আমি কলেজৰ টিম বুলি ভাবি ৰাইজে মনোভাৱ কৰিলোঁ, সেইটো কলেজৰ টিম হৈ থকা নাই। বহুতেই মানে নিজৰ কলেজৰ মানে মানদণ্ড ৰখাৰ কাৰণে বাহিৰৰ প্লেয়াৰ কালেকশ্যন কৰি তুমুল প্ৰতিযোগিতা কৰে। আৰু কিমান দূৰলৈকে চলিব? এইটো আমাৰ 15 ছেপ্টেম্বৰত ফাইনেল খেলখন মানে অনুষ্ঠিত কৰিবলৈ আমি কমিটিৰ সিদ্ধান্ত লৈছোঁ। টোটেল টিম কিমানটা আছিলে? টোটেল টিম কলেজ লেভেলৰ 16টা আৰু ক্লাব লেভেলত 8টা। দুই মিনিট আছে। Hey!